ৰাখবা তো কোৱেশ্চন নম্বৰ 1 টু চোৱা কি কৈছে অল ওপেন এডুকেশ্যন ইজ ডিস্টেন্স এডুকেশ্যন বাট অল ডিস্টেন্স এডুকেশ্যন ইজ নট ওপেন এডুকেশ্যন গিভ টু ৰিজন আমাক কৈছে যে সকলোবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা কিন্তু সকলোবিলাক দূৰ শিক্ষাই মুক্ত নহয় দুটা যুক্তি দিয়া ইয়াৰ উত্তৰটো চোৱা নম্বৰ 1 কিয় নহয় এক নম্বৰটো হ'ব এক্সেছ ৰেষ্ট্ৰিকশনছ ওকে কি কৈছে প্ৰবেশৰ সীমাবদ্ধতা হয়নে ডিস্টেন্স এডুকেশ্যন may have entry requirement whereas open education allow learning without formal qualification number 2 flexibility differences open education is more flexible in terms of pace and resources while distance education may have structure schedule and assessments অসমীয়া চাই লোৱা প্ৰবেশৰ সীমাবদ্ধতা দূৰ শিক্ষাত কেতবোৰ প্ৰবেশৰ যোগ্যতা প্ৰয়োজন হয় কিন্তু মুক্ত শিক্ষাত এনে বাধা নাথাকে তাৰ পিছত চোৱা যোনটো লচনীয়তা অথবা ফ্লেক্সিবল চোৱা মুক্ত শিক্ষা অধিক ফ্লেক্সিবল হয় কিন্তু দূৰ শিক্ষা বিশেষ সময়সূচী আৰু মূল্যায়নৰ অধীনত থাকিব পাৰে ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টু চোৱা why non formal education is called complementary to formal education right to reason অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কিয় কোৱা হয় দুটা কাৰণ লিখা ইয়াৰ উত্তৰটো হ'ব কি সেম আমি যোনগিটা পঢ়ি আছিলো চোৱা ফ্লেক্সিবল লাৰ্নিং হয়নে আৰু দুই নম্বৰটো হ'ব স্কিল ডেভেলপমেন্ট হয় যে সুবিধা আছে কি সুবিধা আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও শিক্ষাৰ সুযোগ প্ৰদান কৰে হয়নে আনুষ্ঠানিক শিক্ষা প্ৰদান কৰে এই অগতানুগতিক শিক্ষাই কিন্তু তাৰ উপৰিও কি কৰে যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে অতিৰিক্ত জ্ঞান আৰু কৌশল লাভ কৰিব পাৰে তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ শিক্ষা কি কৰে প্ৰভাইড কৰে যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে অতিৰিক্ত জ্ঞান আৰু কৌশল লাভ কৰিব পাৰে দুই নম্বৰটো হ'ল কি দক্ষতা বিকাশ স্কিল ডেভেলপমেন্ট কি কৰে ফোকাস কৰে স্কিল ডেভেলপমেন্ট যেনে ভোকেশনাল স্কিল ইলবোৰৰ ওপৰত ফোকাস কৰে হয়নে ওকে ব্যৱসায়িক আৰু ব্যৱহাৰিক শিক্ষাৰ সুযোগ দিয়ে যিয়ে আনুষ্ঠানিক শিক্ষাক সহায় কৰে আৰু ব্যক্তিগত তথা পেছাগত বিকাশ ঘটায় okay next question লাগবাহু question number 3 to চোৱা mention to characteristics of population education জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ইয়াৰ উত্তৰটো চাই লোৱা mention to characteristics of population education awareness oriented এই যোনবিলাক population education এবোৰ কি হয় awareness oriented হয় আৰু লগতে interdisciplinary nature থাকে হয়নে এটা সাবজেক্টতে বহুত গিটা সাবজেক্টৰ নলেজ মানে জ্ঞান দিয়া হয় তাকে কৈছে interdisciplinary বহুত গিটা একেলগ হৈ থাকে okay চোৱা awareness oriented কেনেকুৱা হয় it helps individuals understand populations issue and their impact on society হয় সচেতনতামূলক কেনেকুৱা হয় ই ব্যক্তিসকলক জনসংখ্যাৰ সমস্যাসমূহ আৰু তাত সমাজৰ প্ৰভাৱ বুজিবলৈ সহায় কৰে তাৰ লগতে ইন্টাৰডিসিপ্লিনাৰী নেচাৰ যেনেকৈ কি হয় ইট কম্বাইনস নলেজ ফ্ৰম ভেৰিয়াছ সাবজেক্ট লাইক জিওগ্ৰাফি ইকনমিক্স সোশিয়োলজি এণ্ড বায়োলজি আৰু ই আন্তঃশাস্ত্ৰীয় স্বৰূপ ই ভূগোল অৰ্থনীতি সমাজ বিজ্ঞান জীৱ বিজ্ঞান আদি বিভিন্ন বিষয়ৰ জ্ঞান একত্ৰিত কৰে তো ইয়াকে আমি এই দুটাকে কি বুলি কম জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য ওকে বুজি পাইছে জনসংখ্যা শিক্ষা কি নেক্সট নম্বৰ 4 টু চোৱা লাউড ভয়েস অর নয়েজ and glittering light immediately attract our attention explain the reason হয় উচ্চ শব্দ আৰু হুলস্থুল আৰু জিকমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকৰ্ষণ কৰে কাৰণ দৰ্শোৱা হয়নে যদি লাউড স্পিকাৰ হৈ থাকে বা কিবা জিকমিক পোহৰ কোবাত দেখা পাও আমি লগে আমাৰ কি মনোযোগে তৎক্ষণাত আকৰ্ষণ কৰে হয়নে আমি তৎক্ষণাত এনেকৈ ঘূৰি চাও বা কোবা এটা সাউন্ড শুনা পালে আমি লগে আমি মন দিও কোৰ সাউন্ড কি হৈছে কিবা হৈছে নেকি তো কিয় আকৰ্ষণ কৰে তাৰ এক্সপ্লেইন দিব দিছে ৰিজন দিব দিছে উত্তৰটো চোৱা লাউড সাউন্ড এণ্ড ব্ৰাইট লাইট attract our attention immediately because our brain is wired to respond to sudden and intense stimuli for survival okay তাৰপিছত চোৱা the reticular activity system যাক আমি RAS বুলি কওঁ মনত ৰাখিবা reticular activity systemৰ কাৰণে এই সকলোবোৰ হয় আৰু এই reticular activity systemটো আমাৰ মানুহৰ কাৰণে বহুত জৰুৰী হয় না কাৰণ আমাৰ জীবন যদি আমি জীবন নিৰ্বাহ কৰিব লাগে তেনেহলে আমাৰ RAS reticular activity system আমাক লাগিবই চোৱা in our brain detects such signals making us instantly aware of potential danger or important event হয় কি কৰে এই যোনটো RAS আছে ৰেটিকুলাৰ এক্টিভিটি সিস্টেম আছে ই আমাক সিগন্যাল দিয়ে লগ সাডেন সিগন্যাল দিয়ে হয়নে লগ কি কৰে আমাক অ্যাৱাৰনেস কৰে আমাৰ পটেনশিয়াল ডেঞ্জাৰ অৰ ইম্পৰ্টেন্ট ইভেন্টছৰ কাৰণে
এৱাৰ কৰি দিয়ে হয়নে চোৱা অসমীয়াত চাই লোৱা উচ্চ শব্দ বা জিকমিক পোহৰে আমাৰ মনোযোগ তৎক্ষণাত আকৰ্ষণ কৰে কাৰণ আমাৰ মগজুৰ ৰেটিকুলাৰ এক্টিভিটিং সিস্টেম RAS এনে তীব্ৰ সংকেত উপলব্ধি কৰি সজাগ কৰি তোলে যি জীৱন নিৰ্বাহৰ দৃষ্টিকোণত গুৰুত্বপূৰ্ণ বুজি পাইছা Next question লাগবাহু question number 5 to চোৱা forgetting is necessary for memory give reason স্মৃতিৰ বাবে বিস্মৃতি প্ৰয়োজন কাৰণ দৰ্শোৱা হয় স্মৃতিৰ বাবে বিস্মৃতি প্ৰয়োজন কিবা এটা মনত কৰিবৰ কাৰণে ভাল বস্তু আমি পুৰণা কথা পাহৰিব লাগে হয়নে আমি সকলোৱে কৈ থাকো যে পুৰণা কথা বাদ দি নতুন কথালৈ আগবাঢ় তো সেই নতুন কথা যদি আমি শিকিব যাওঁ তেতিয়াহ'লে আমাৰ সেই পুৰণা কথাবোৰ আমাৰ মেমৰিৰ পৰা আমাৰ ব্ৰেইনৰ পৰা আমি কি কৰিব লাগিব সিহঁতক পাহৰিব লাগিব আঁতৰাব লাগিব কিয় কাৰণ দৰ্শাব দিছে চোৱা forgetting is necessary for memory because it helps it in removing irrelevant or outdated information হয় কি কৈছে irrelevant and outdated information বোৰ কি কৰে ৰিমুভিং কৰা ইম্পৰ্টেন্ট কিয় মেকিং স্পেস ফৰ নিউ ইম্পৰ্টেন্ট মেমৰিজ যেনে আমাৰ মোবাইলতো কি হয় স্পেস যেতিয়া ফুল হৈ যায় হয় না তেতিয়া আমি কি কৰো আমি কৰো কিবা জাংক ফাইলবোৰ আছে নেকি কিবা পুৰণা কিবা ইম্পৰ্টেন্ট ডকুমেন্ট আছে নেকি কিবা ফটো আছে নেকি কিবা ভিডিও আছে নেকি যোনবিলাক আমাৰ প্ৰয়োজনীয় নহয় তা আমি কি কৰো হেবোৰ ডিলিট কৰো হয় না হেবোৰ আমি কি ডিলিট কৰি দিও আৰু ডিলিট কৰি আমি নতুন ফটোজবোৰ এড কৰো বা নতুন কিবা এটা ডকুমেন্ট লও হয় না তো সেম তেনেকৈ হয় আমাৰ ব্ৰেইনৰ লগত আমি পুৰণা যিবোৰ ইৰিলেভেন্ট যোনবোৰ আমাৰ দৰকাৰী নহয় অদৰকাৰী কথাবোৰ হেবোৰ আমি পাহৰি যাও নিজে হয় না আৰু নতুন কথাবোৰ আমি মনত ৰাখো বুজি পাইছা So it also allow the brain to focus on essential information and improves learning and adaptation হয় আৰু এইটোৱে কি কৰে focus on essential information and improve learning and adaptation আৰু কি কৰে improve কি কৰে learningত আৰু adaptationত improvement হয় ওকে তাইছো অসমীয়া কাৰণে স্মৃতিৰ বাবে বিস্মৃতি প্ৰয়োজন কাৰণ এই অপ্ৰয়োজনীয় বা অপ্ৰবাসনিক তথ্যবোৰ আতৰাই মগজুৰ নতুন আৰু গুৰুত্বপূৰ্ণ তথ্য সংৰক্ষণ কৰিবলৈ সহায় কৰে এনেদৰে স্মৃতিৰ সক্ৰিয়তা আৰু শিক্ষা গ্ৰহণ শক্তি বাঢ়ে আৰু এনে ধৰণে কি স্মৃতিৰ আমাৰ বস্তুবোৰ মনত ৰাখিবৰ কাৰণে ভাল ইম্পৰ্টেন্ট কথাবোৰ মনত ৰাখিবৰ কাৰণে আৰু শিক্ষা গ্ৰহণৰ কাৰণে কি কৰে সহায় কৰে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু Question number 6 to চোৱা right to aims of secondary education recommended by Secondary Education Commission of 1952 to 1953 মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শৰ বিষয়ে লিখা হয় এই যোনটো সময়কাল আছে এই সময়কালত যি মাধ্যমিক শিক্ষা আছে শিক্ষা ব্যৱস্থাই আগবঢ়োৱা দুটা পৰামৰ্শ আমাক লিখিব দিছে ওকে তো কি হ'ব চোৱা প্ৰথম যোনটো পৰামৰ্শটো আছিল হেতু হল ডেভেলপমেন্ট অফ ডেমোক্ৰেটিক সিটিজেনশিপ হয় না গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ কৰা আৰু দুই নম্বৰটো আছিল ইমপ্ৰুভমেন্ট অফ ভোকেশনাল ইফিচিয়েন্সি হয় না দুই নম্বৰটো কি আছিল ব্যৱসায়িক দক্ষতা উন্নতি কৰা শিক্ষাৰ্থীসকলৰ কাৰণে যি ডেভেলপমেন্ট অফ ডেমোক্ৰেটিক সিটিজেনশিপ যেনে দা কমিশন emphasize fostering qualities like discipline হয় cooperation and social responsibility to prepare students for active participation in a democratic society হয় শৃংখলা সহযোগিতা সামাজিক দায়বদ্ধতাৰ বাবে গুণাৱলী বিকাশ কৰি শিক্ষাৰ্থী গণতান্ত্ৰিক সামাজিক সক্ৰিয় সদস্য হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যেনে স্কুলবোৰত কি কৰিছিল স্কুলবোৰত কি হয় স্কুলবোৰত ইলেকশন হয় দেখা পাইছা ষ্টুডেন্ট বিলাকৰ বহুতখিনি কিমান দায়িত্ব দি দিয়া হয় যে তোমালোকে এইটো কাম কৰিবা সাংস্কৃতিক বিভাগৰ কাম কোনবা এজনে কৰিবা তেও গুটেই দায়িত্বটো লয় হয়নে তো এইটোৰ দ্বাৰা কি হয় ষ্টুডেন্ট জনক ডেভেলপমেন্ট কৰা হয় হয়নে তাৰপিছত দুই নম্বৰ কি আছিল improvement of vocational efficiency যেনে it's recommended vocational and technical education to equip students with practical skill for employment and self sufficient কি কৰা হয় চোৱা শিক্ষাৰ্থী কাৰিকৰী আৰু ব্যৱসায়িক শিক্ষা যোগান ধৰি স্বনিয়োজিত আৰু কৰ্ম সংস্থাপনৰ দক্ষতা প্ৰদানৰ পৰামৰ্শ দিয়া হৈছিল হয়নে আৰু বিভিন্ন ধৰণৰ যি ভোকেশনাল এক্টিভিটিবোৰ আছে হয়নে স্কিল ডেভেলপমেন্ট সাবজেক্টবোৰ আছে তো হেবোৰ কি কৰা হৈছিল এড কৰাৰ নিৰ্দেশ দিয়া হৈছিল যাতে ষ্টুডেন্ট বিলাকে জেনাৰেল যোনটো এডুকেশন আছে সেইটো ল'ব তাৰ লগে তেওঁলোকে নতুন কিবা এটা কাৰিকৰী বিদ্যাও অৰ্জন কৰিব যাৰ কাৰণে তেওঁলোকে কি হ'ব লাগে সেলফ সাফিচিয়েন্ট হ'ব পাৰিব পঢ়া শেষ হোৱাৰ পিছতে তেওঁলোকে নিজে কিবা এটা কৰিব পাৰিব বুজি পাইছা তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 7 to চোৱা ৰাইট টু ইম্পৰ্টেন্ট অফ ভোকেশনালাইজেশন অফ সেকেন্ডাৰী এডুকেশন
সেম কুৱেশ্যন হ'ব সেম একে লিখিব লাগিব জাষ্ট অকণমান ডিফাৰেঞ্চ আছে কুৱেশ্যনটো চোৱা মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা কিয় বৃত্তিমুখীকৰণ কৰিছিল তাৰ প্ৰয়োজনীয়তা কি আছিল তাৰ বিষয়ে লিখিব দিছে ইয়াৰ উত্তৰটো একেবাৰে সহজ হ'ব কি হ'ব এমপ্লয়মেণ্ট অপৰচুনিটি হয়নে চাকৰি লাভৰ সুযোগৰ কাৰণে এইবোৰ কি কৰা হৈছিল বিভিন্ন ধৰণৰ স্কিল ছাবজেক্টবোৰ আছিল যে ট্ৰেইনিংবোৰ দিয়া হৈছিল হয় মেকিং দেম জব ৰেডি এণ্ড ৰিডিউচ আনএমপ্লয়মেণ্ট হয়নে যি আনএমপ্লয়মেণ্ট আছে আনএমপ্লয়মেণ্ট ৰিডিউচ কৰাৰ কাৰণে কমাবৰ কাৰণে এই কি কৰা হৈছিল বৃত্তিমুখীকৰণ কৰা হৈছিল শিক্ষা ব্যৱস্থাটো আৰু 2 নম্বৰটো কি আছিল স্কিল ডেভেলপমেণ্ট বিভিন্ন ধৰণৰ যেনেকুৱা দক্ষতা বিকাশ কৰা হৈছিল কাৰিকৰী শিক্ষা দিয়া হৈছিল হয়নে নাই লগতে তেওঁলোকে জেনেৰেল পঢ়িব লগতে তেওঁলোকে কিবা কিবি ধুনীয়া কোনোবাই আৰ্ট কৰিব পাৰে সেইটোৰো শিক্ষা দিয়া হৈছিল কোনোবাই ভাল খেলিব পাৰে তেওঁ খেলুৱৈ এজন হ'ব পাৰিব হয়নে কোনোবাই ভাল মেকানিকেল কাম জানিব পাৰিব তেওঁ গেৰেজত কাম কৰিব পাৰিব বা নিজা গেৰেজ খুলিব পাৰিব বুজি পাইছা তো এইবোৰ হয় স্কিল ডেভেলপমেণ্টটো কৰা হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 8 টো চোৱা why distance education is important for the present society বৰ্তমান সমাজৰ বাবে দূৰ শিক্ষা কিয় গুৰুত্বপূৰ্ণ হয় একেবাৰে সহজ তোমালোকে জাস্ট লিখি দিল কিয় গুৰুত্বপূৰ্ণ বৰ্তমান সময়ৰ কাৰণে ডিষ্টেন্স এডুকেশ্যন তোমালোকে দেখাই পাই আছা হয়নে চোৱা ডিষ্টেন্স এডুকেশ্যন ইজ ইম্পৰ্টেণ্ট ফৰ দ্য প্ৰেজেণ্ট ছ'চাইটি বিকজ ইট প্ৰভাইডছ ফ্লেক্সিবল লাৰ্ণিং অপৰচুনিটি ফৰ ষ্টুডেণ্টছ এণ্ড ৱৰ্কিং প্ৰফেশ্যনেলছ এলাউিং দেম টু ষ্টাডি ফৰ এনিৱেৰ উইদাউট এটেণ্ডিং ৰেগুলাৰ ক্লাছেছ বুজি পাইছা It is especially benefit for those in remote area যোনে ৰিমোট এৰিয়াবোৰত থাকে হয় না গাঁও অঞ্চলত বহুত য'ত শিক্ষাৰ সুবিধা নাই তেওঁলোকৰ কাৰণে সুবিধা হৈছে তাৰপিছত পিপুল উইথ ফাইনেন্সিয়েল যেনেকুৱা কণ্ডিশ্যনত থাকিব কোনোবাই যদি কিবা ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে স্কুলত ভাল পইচা দি পঢ়িব পৰা নাই তেওঁলোকে কি কৰিব এই ডিষ্টেঞ্চ দূৰ শিক্ষা কম পইচাত পঢ়িব পাৰিব লগতে এণ্ড ইণ্ডিভিজুৱেলছ হু নিড টু ব্লেংক ৱৰ্ক এণ্ড এডুকেশ্যন কোনোবা এজন আছে যোনে কাম কৰি আছে কিন্তু তাৰ লগতে তেওঁ শিক্ষাটোও কমপ্লিট কৰিব পাৰিব বুজি পাইছা চোৱা এই শিক্ষাৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰা হয় যিয়ে দূৰৱৰ্তী আৰু অঞ্চলৰ ছাত্ৰ ছাত্ৰী কৰ্মজীৱী ব্যক্তি আৰু অৰ্থনৈতিক সীমাবদ্ধতাসমূহ থকা লোকসকলক নিজৰ সুবিধা মতে শিক্ষা গ্ৰহণ কৰিবলৈ সহায় কৰে অ'কে বুজি পাইছা তোমালোকে লিখাৰ সময়ত তোমালোকে নিজে লিখিবা বুজি পাইছা নিজৰ যি ব্ৰেইনত আহে সেনেকৈ লিখিবা অভাৰ লিখি নিদিবা 2 নম্বৰ কাৰণে অভাৰ লিখিব নালাগে জাষ্ট অকণমান লিখিলে হৈ যাব অ'কে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 9 টো চোৱা ফিজিকেল এডুকেশ্যন লিড টু এ হেল্ডি লাইফ গিভ টু ৰিজন যি শাৰীৰিক শিক্ষা আছে এই শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱন বাট দেখুৱাই দুটা যুক্তি দিয়া ছেইম এনেকুৱা কুৱেশ্যন আগৰ পাৰ্ট 1ত আলোচনা কৰিছোঁ শাৰীৰিক শিক্ষা কিয় ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট এনেকুৱা আহিছিল বুজি পাইছা শিক্ষাৰ্থীৰ কাৰণে কিয় জৰুৰী তো পাৰ্ট 1 ভিডিঅ'ত আলোচনা কৰিছোঁ ছেইম হ'ব চোৱা কি আছে এনচাৰটো ইটছ ইম্প্ৰুভ ফিজিকেল ফিটনেছ এণ্ড হেল্পছ ইন মেইনটেইনিং এ বেলেঞ্চ বডি ৱেইট হয়নে এইটোৱে কি কৰে এই ফিজিকেল এডুকেশ্যন অথবা শাৰীৰিক শিক্ষাই কি কৰে শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে তাৰ লগতে ইটছ ৰিডিউচ ষ্ট্ৰেছ এণ্ড ইনহেন্স মেণ্টেল ৱেল বিং থ্ৰু ৰেগুলাৰ এক্সাৰচাইজ আৰু কি কৰে এই শাৰীৰিক শিক্ষাই মানসিক চাপ থাকে প্ৰেছাৰ থাকে হয়নে ষ্ট্ৰেছবোৰ থাকে হয়নে সেইবোৰ কি কৰে হ্ৰাস কৰে কমাই কৰি মানসিক স্বাস্থ্য উন্নত কৰে ষ্টুডেণ্ট এজনৰ মানসিক স্বাস্থ্য মেণ্টেল হেল্থটো কি কৰে ইম্প্ৰুভ কৰে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 10 টো চোৱা ৰাইট টু ছাজেশ্যন অফ কোঠাৰী কমিশ্যন ৰিগাৰ্ডিং এডুকেশ্যন এণ্ড প্ৰডাক্টিভিটি শিক্ষা আৰু উৎপাদনমুখীকতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা ছেইম কুৱেশ্যন তোমালোকে জাষ্ট মনত কৰি ল'বা অলৰেডি আমি আলোচনা কৰিছোঁ যেনেকৈ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন এডুকেশ্যন শিক্ষাত কি কৰিব লাগিব শিক্ষাৰ লগত কাৰ্য অভিজ্ঞতা সংযোগ কৰা বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্ট যেনেকুৱা ছাবজেক্টবোৰ এড কৰা হৈছে হয়নে তোমালোকে পঢ়ি চাব পাৰা গম পাইছা তোমালোকে নেক্সটটো 2 নম্বৰটো আছে কি সায়েন্স এণ্ড টেকন'লজি ইন এডুকেশ্যন কি কৰিব লাগিব আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰাধান্য দিব লাগিব বা সংযোগ কৰিব লাগিব কিহত শিক্ষাত বুজি পাইছা চোৱা এই আয়োগে বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ গুৰুত্ব প্ৰদান কৰিবলৈ কোৱা হৈছিল যাতে শিল্প আৰু কৃষি ক্ষেত্ৰৰ বিকাশ ঘটাই অৰ্থনৈতিক উন্নয়ন সম্ভৱ হয় অ'কে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 11 টো চোৱা ৰাইট টু মেণ্টেল কজেছ অফ ফৰগেটিং বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা এই যে আমি পাহৰি যাওঁ তাৰ দুটা মানসিক কাৰণ উল্লেখ কৰা কি কাৰণত মানসিক কাৰণ উল্লেখ কৰা কি কাৰণ হয় চোৱা
ইণ্টাৰফাৰেন্স মানে কি হস্তক্ষেপ যেনে নতুন তথ্য আৰু পুৰণি তথ্যৰ মাজত সংঘাত হ'লে বিস্মৃতি ঘটিব পাৰে হা when old and new information overlap যেতিয়া পুৰণি আৰু নতুন যিকোনো বস্তু যেতিয়া overlap কৰিব তেতিয়া কি হয় এই বিস্মৃতি forgetting হয় one may block the recall of the other তাৰপিছত 2 নম্বৰ কি আছিল repression চোৱা unpleasant or traumatic memories may be unconsciously suppressed to avoid distress হয় দমন যেনে দমন হ'ব পাৰে দমন অস্বস্তিকৰ বা দুৰ্ভাগ্যজনক স্মৃতি থাকিলে মন এইবোৰ অসচেতনভাৱে দমাই ৰাখে যাৰ ফলত বিস্মৃতি হয় okay next question লাগবাহু question number 12 to soa mention to source of factor that influence the interest of an individual এজন ব্যক্তিৰ আগ্ৰহৰ প্ৰভাৱিত কৰিব পৰা দুটা উৎস বা উৎপাদন লিখা এজন ব্যক্তিক কি বস্তুৱে আগ্ৰহিত কৰিব পাৰে তাৰ দুটা কি কৈছে উপাদান লিখিব দিছে নম্বৰ 1 টো হ'ব কি পাৰ্সোনাল এক্সপেৰিয়েন্স আৰু সোশ্যাল এনভায়ৰনমেন্ট হয় ব্যক্তিগত অভিজ্ঞতা বা সামাজিক পৰিবেশৰ যেনেকৈ বন্ধু হ'ব পাৰে পৰিয়াল হ'ব পাৰে তাৰ লগতো কি কৰে নতুন কিবা এটা শিকিবলৈ তেওঁলোকে আগ্ৰহ হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন 13 নম্বৰ কোৱেশ্চন টু সোৱা মেনশন টু সোশ্যাল কোৱালিটিজ অফ এ মেন্টাল হেলদি পাৰ্সন মানসিকভাৱে স্বাস্থ্যৱান লোক এজন থাকিবলগীয়া দুটা সামাজিক গুণ উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব নম্বৰ 1 টু সোৱা গুড কমিউনিকেশ্যন স্কিল যি মানজন আছে তেওঁ কি হ'ব ভাল মানসিকতা ব্যক্তিজনৰ ভাল যোগাযোগ কৌশল থাকিব লাগিব লগতে এবিলিটি টু মেইনটেইন ৰিলেশনশিপ যেনে সম্পৰ্ক বজাই ৰখাৰ ক্ষমতা থাকিব লাগিব সেই মানুহজন কি হ'ব মানসিকভাৱে স্বাস্থ্যৱান হ'ব বুজি পাইছা okay তোমালোকে পঢ়ি চাব পাৰা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 14 টু সোৱা ৰাইট টু ইম্পৰ্টেন্ট অফ ভোকেশনালাইজেশন অফ সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া অলৰেডি আমি আলোচনা কৰিলো কোৱেশ্চনটো ডাইৰেক্ট ৰিপিট হৈ গৈছে মানে ডাইৰেক্ট ৰিপিট হোৱা নাই বাট ৰিপিটে হৈছে অলপ বেলেগ আহিছে সোৱা ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা যি আমি অলপ আগত পঢ়ি আহিছিলো কোঠাৰী আয়োগৰ কথা সেম দুটাই লিখি দিলে হৈ যাব যেনে এমপ্লয়মেন্ট অপৰচুনিটি আৰু ইকনমিক ডেভেলপমেন্ট okay পঢ়িছিলো আমি চাকৰি লাভৰ সুযোগ আৰু অৰ্থনৈতিক উন্নয়ন বুজি পাইছা okay তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই